নমস্কাৰ ষ্টুডিঅত মই প্ৰিয়ংকা আফ্ৰিকাৰ আবিৰ্ভাৱ ঘটা কৰোনাৰ নতুন অৱতাৰ অমিক্ৰনক লৈ উদ্বিগ্ন হৈছে কেন্দ্ৰীয় চৰকাৰ বিশ্বত সৃষ্টি হোৱা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ প্ৰতিখন ৰাজ্যলৈ জৰুৰী নিৰ্দেশনা আৰু গাইডলাইনছ জাৰি কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ইণ্ডিয়াত ৰিস্ক বুলি অভিহিত কৰি স্বাস্থ্য মন্ত্ৰালয়ৰ নিৰ্দেশনাত কোৱা হৈছে যে এতিয়াৰ পৰা স্পৰ্শকাতৰ এলেকাসমূহত চৰকাৰে কঠোৰ দৃষ্টি ৰখাৰ লগতে বিমানত অহা যাত্ৰীৰ ওপৰতো চকু ৰাখিব প্ৰতিখন ৰাজ্যই অমিক্ৰন পৰীক্ষণৰ উপযুক্ত ব্যৱস্থা কৰিব লাগিব আৰু সেই মৰ্মে স্থাপন কৰিব লাগিব আন্তঃগাঁথনি উল্লেখ্য যে কৰোনাৰে নতুন ভেৰিয়েণ্টে ভয়ংকৰ ৰূপ লৈছে ব্ৰিটেইন জাৰ্মানী ইটালী বেলজিয়াম অষ্ট্ৰিয়া ইজৰাইল বটছৱানা হংকংকে ধৰি বহু কেইখন দেশত কৰোনাৰ ভেকচিন প্ৰতিহত কৰি মানৱ দেহত প্ৰৱেশ কৰি মহামাৰীৰ সৃষ্টি কৰিব পাৰে অমিক্ৰন আৰম্ভ হল মাইক্ৰ ফাইনেন্সৰ ঋণগ্ৰস্ত ৰেহাই প্ৰক্ৰিয়া তেজপুৰত মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভণি কৰিলে অসম মাইক্ৰ ফাইনেন্স উদগনি আৰু ৰেহাই আঁচনি মুখ্যমন্ত্ৰীৰ হাতৰ পৰা 25,000 টকাৰ চেক ললে নিয়মীয়াকৈ ঋণ পৰিশোধ কৰা সকলে মাইক্ৰ ফাইনেন্সৰ ঋণগ্ৰস্ত হকা 11 লাখ হিতাধিকাৰীলৈ 25,000 টকা আৰম্ভ হল অসম মাইক্ৰ ফাইনেন্স উদগনি আৰু ৰেহাই আঁচনিৰ ৰূপায়ণ দেওবাৰে তেজপুৰ কলেজিয়েট হাইস্কুল খেলপথাৰত আঁচনিৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ হাতৰ পৰা 25,000 টকাৰ চেক ললে নিয়মীয়াকৈ ঋণ পৰিশোধ কৰা সকলে অসম চৰকাৰৰ বাবে বিশেষকৈ আমাৰ নতুন চৰকাৰখনৰ বাবে আজি এটা গৌৰৱৰ দিন আজি আমি ইতিমধ্যে 11 লাখ মহিলাক মাইক্ৰ ফাইনেন্সৰ লোনৰ ৰেহাইৰ প্ৰথম প্ৰক্ৰিয়া আৰম্ভ কৰিছো অহা কালি আৰু পৰহিৰ ভিতৰত 8খন জিলাত এই আঁচনিৰ চেক প্ৰদানৰ কাম সমাপ্ত হ'ব আৰু মাৰ্চ মাহৰ ভিতৰত গোটেই কেইখন জিলাতে আমি চেক দিম সেইসকলক যিসকলে নিয়মীয়াকৈ লোন ঘূৰাই আছিল প্ৰথম পৰ্যায়ত এই আঁচনিত অন্তৰ্ভুক্ত হৈছে ৰাজ্যৰ 8খন জিলা এই আঁচনিৰ জৰিয়তে উপকৃত হ'ব শোণিতপুৰ জিলাৰ সৰ্বমুঠ 59,468 গৰাকী ঋণগ্ৰস্ত মুখ্যমন্ত্ৰীৰ হাতৰ পৰা চেক লৈ আনন্দিত ঋণগ্ৰস্তৰ প্ৰতিক্ৰিয়া আমাৰ যে খুবেই ভাল লাগিছে আমাক ইমানখিনি এটা উপকাৰ কৰিছে তাৰ কাৰণে আমি ছাৰক বহুত বহুত ধন্যবাদ দিছোঁ ঋণ পৰিশোধ কৰি থকা সকলোৱে মাৰ্চৰ ভিতৰত লাভ কৰিব এই চৰকাৰী সাহায্যৰ চেক ইয়াৰ বাবে চৰকাৰৰ ৰাজকোষৰ পৰা খৰচ হ'ব 3,000 কোটি টকা এপ্ৰিলৰ পৰা আৰম্ভ হ'ব দ্বিতীয় পৰ্যায় ঋণ পৰিশোধ নকৰাসকলৰ ঋণ ঘূৰাই দিব চৰকাৰে চৰকাৰী পৰ্টেলত আবেদন কৰিব লাগিব এইসকল হিতাধিকাৰীয়ে ইয়াৰ বাবে ৰাজকোষৰ ব্যয় হ'ব 4,000 কোটি টকা মাইক্ৰ ফাইনেন্স উদগনি আৰু ৰেহাই আঁচনিৰ জৰিয়তে সকাহ পাব প্ৰায় 24 লাখ ঋণগ্ৰস্ত মহিলাই উল্লেখযোগ্য যে নিৰ্বাচনৰ পূৰ্বে মাইক্ৰ ফাইনেন্সৰ ঋণৰ পৰা মহিলাসকলক ৰেহাই দিয়াৰ কথা ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সন্দেহ নাই ক্ষুদ্ৰ ঋণৰ ৰেহাই দিবলৈ ৰাজ্য চৰকাৰে এতিয়া ল'ব লাগিব বৃহৎ ঋণৰ বোজা তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথ নিউজ 18 অসম নৰ্থ ইষ্ট শীঘ্ৰে পাভৈ বনাঞ্চলত চলিব উচ্ছেদ ইতিমধ্যে বন বিভাগে জাৰি কৰিছে উচ্ছেদৰ জাননী 5 দিন পাছতে উকলিব ডেডলাইন বেদখলকাৰীক ৰেহাই নহ'ব এৰিবই লাগিব চৰকাৰী ভূমি শীঘ্ৰে পাভৈ বনাঞ্চলত উচ্ছেদ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই বেদখলকাৰীৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যিকোনো পৰিস্থিতিতেই বেদখলমুক্ত হ'বই লাগিব চৰকাৰী ভূমি ধলপুৰ লামডিং বনাঞ্চল বৰচলাৰ পাছত এইবাৰ তালিকাত পাভৈ সংৰক্ষিত বনাঞ্চলৰ নাম সংৰক্ষিত বনাঞ্চলখনত উচ্ছেদ চলাবলৈ সকলো প্ৰস্তুতি আৰম্ভ কৰিছে লখিমপুৰ জিলা প্ৰশাসনে বনাঞ্চলৰ ভূমি এৰি যাবলৈ ইতিমধ্যে 10 দিন পূৰ্বেই বেদখলকাৰী পৰিয়ালসমূহক 15 দিনৰ ডেডলাইন বান্ধি জাননী জাৰি কৰিছে বন বিভাগে অৰ্থাৎ 5 দিন পাছতেই উকলিব বন বিভাগৰ ডেডলাইন পাভৈ বনাঞ্চলত গঢ় লৈ উঠিছে 10খনৰো অধিক সৰু বৰ গাঁওকেইখনত বসবাস কৰি আছে প্ৰায় 10 সহস্ৰাধিক লোকে কিন্তু তাৎপৰ্যপূৰ্ণ বিষয়টো হ'ল এই পৰ্যন্ত মাত্ৰ 70টা পৰিয়ালেহে লাভ কৰিছে বন বিভাগৰ জাননী ইফালে চৰকাৰে উচ্ছেদৰ ক্ষেত্ৰত পক্ষপাতিত্বমূলক ভূমিকা লোৱা বুলি অভিযোগ উত্থাপন কৰিছে আমছুৱে
উচ্ছেদৰ ক্ষেত্ৰত চৰকাৰে মানৱীয় দৃষ্টিভংগী গ্ৰহণ নকৰাৰ অভিযোগ তুলি আমছু নেতাই ক্ষোভ প্ৰকাশ কৰে। চৰকাৰে জোৰ জুলুমকে আমাৰ সংখ্যালঘু মানুহৰ মাজত বুকুৰ গুলি সুমুৱাই দি তেওঁলোকে উচ্ছেদ কৰি আজি মুকলি আকাশৰ তলত তেওঁলোকে যাযাবৰী জীৱন যাপন কৰালৈ বাধ্য কৰালে। লামডিঙত হাইকোৰ্টৰ অৰ্ডাৰ মতে উচ্ছেদ হ'ল। আজি আমাৰ কি কয় লখিমপুৰ পাভ বনাঞ্চলতো উচ্ছেদৰ নোটিছ জাৰি কৰা হৈছে কেৱল মাত্ৰ সংখ্যালঘুক। কেৱল মাত্ৰ সংখ্যালঘুসকলক টাৰ্গেট কৰি এই ধৰণৰ উচ্ছেদ অমানৱীয় উচ্ছেদ বন্ধ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ আজিৰ সভাত। লখিমপুৰৰ পৰা সঞ্জীৱ লাহন আৰু তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথ, নিউজ 18 অসম নৰ্থ ইষ্ট। তেজপুৰত উচ্ছেদৰ পূৰ্বে ৰাইজে সাব্যস্ত কৰিছে প্ৰতিবাদ। ভূমিৰ অধিকাৰ আৰু পুনৰ সংস্থাপনৰ দাবীত 10 সহস্ৰাধিক লোকে কঁপাই তুলিছে বৃহত্তৰ মুকুৱা চাপৰি। 10 সহস্ৰাধিক লোক ইয়াত সমবেত হৈছে আৰু তেওঁলোকে প্ৰত্যেকে দাবী জনাইছে তেওঁলোকৰ ভূমিৰ অধিকাৰ উচ্ছেদ হ'বই। খুব সোনকালে উচ্ছেদ হ'ব আৰু 9 এডিশ্যনৰ মাটি জিলা প্ৰশাসনে কাজিৰঙা অথৰিটিত বৰচলা চাপৰিৰ পিছত শোণিতপুৰ জিলা প্ৰশাসনে উচ্ছেদ চলাব তেজপুৰৰ মুকুৱা চাপৰি। কিন্তু উচ্ছেদৰ পূৰ্বে মুকুৱা চাপৰিত গৰজি উঠিল প্ৰায় 10 সহস্ৰাধিক লোক। আমাৰ NRC আছে 1951 চনৰ ডাটা আছে আৰু এই সম্পত্তিটো আমাৰ পিতৃ সম্পত্তি। উচ্ছেদৰ বিৰুদ্ধে সাব্যস্ত প্ৰতিবাদ। ৰাইজৰ দাবী মুকুৱা চাপৰিত উচ্ছেদ চলোৱাত আপত্তি নাই, কিন্তু উচ্ছেদৰ পূৰ্বে তেওঁলোকক প্ৰদান কৰিব লাগিব ভূমিৰ অধিকাৰ, দিব লাগিব পুনৰ সংস্থাপন, অন্যথা ৰাইজে চলাবলৈ নিদিয়ে উচ্ছেদ। আমি যামগৈ, চৰকাৰে উঠাই দিয়ক, আবার তদন্ত কৰক চাপৰি ইয়াত মক্কা গাঁৱৰ পৰা চাপৰি ইনকুৱাৰী কৰক। আমি কি লোকেল না বিদেশী মানুহ, ইনকুৱাৰী কৰক। চৰকাৰ যদি আমাৰ এটা গাঁও যে বিদেশী বা মই উঠাই দিম হাতত। পূৰ্বপুৰুষৰ পূৰ্বৰে পৰা ইয়াৰে বাসিন্দা হয় আৰু এই মাটিখিনি আচলতে কোনো চৰকাৰী তেনেকুৱা মাটি নহয়। উল্লেখযোগ্য যে তেজপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰাজগড়, 5 মাইল আৰু চামধৰা গাঁও পঞ্চায়তৰ অধীনস্থ 16খন গাঁও কাজিৰঙাৰ 6ষ্ঠ সংযোজনত অন্তৰ্ভুক্ত কৰা হৈছে। তাৰ পিছতে এই গাঁওসমূহত উচ্ছেদৰ বাবে জাননী জাৰি কৰা হৈছে। এই গাঁওসমূহত আছে প্ৰায় 10 সহস্ৰাধিক পৰিয়াল তথা 30 সহস্ৰাধিক ভোটাৰ। এতিয়া এই লোকসকলে উচ্ছেদৰ পূৰ্বে পুনৰ সংস্থাপন আৰু ভূমিৰ অধিকাৰ প্ৰদানৰ দাবীৰে উত্তাল কৰি তুলিছে মকুৱা চাপৰি। তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথ, নিউজ 18 অসম নৰ্থ ইষ্ট। এখন অধিবাহন, অতি বিলাসী বাহন। এতিয়া বহু আহিলেও এই বিশেষ অধিবাহনখন এজন অসমীয়াৰ বাবে হৈছে অমূল্য। 2011 চনৰ বিশ্বকাপ ক্ৰিকেটৰ মেন অফ দ্য ছিৰিজত যুৱৰাজ সিঙে পোৱা গাড়ীখন এতিয়া এজন অসমীয়াই উপহাৰ হিচাপে পায়। সেইখনৰ কথাই হৈ পৰে সুকীয়া। বিপুল বৰ্মনৰ এক বিশেষ ৰিপৰ্ট। সময় 2011ৰ ক্ৰিকেট বিশ্বকাপ। বিশ্বকাপত বেটেবলে উজলিছিল যুৱৰাজ সিং। যুৱৰাজ সিঙে 362 ৰান আৰু 15টা উইকেট লৈছিল। চমকপ্ৰদ প্ৰদৰ্শনৰ বাবে UVA লাভ কৰিছিল মেন অৱ দ্য ছিৰিজৰ খিতাপ। অলৰাউণ্ডাৰ যুৱৰাজ সিঙে মেন অৱ দ্য ছিৰিজত পাইছিল এই অধিবাহনখন। MH02BR5354 নম্বৰৰ এই গাড়ীখনে পাইছিল ক্ৰিকেট অনুৰাগীৰ অন্যতম জনপ্ৰিয় তাৰকা যুৱৰাজ সিঙে। পিছে এই গাড়ীখন এতিয়া এজন অসমীয়াৰ হাতত। নাম নিশান্ত বৰদলৈ। অসমৰ হৈ 35খন ৰঞ্জী মেচ খেলা নিশান্ত বৰদলৈক এই অধিবাহনখন উপহাৰ দিছে যুৱৰাজ সিঙে। গাড়ীখনটো 2011ৰ মানে ৱৰ্ল্ড কাপ ফাইনেলৰ পিছত মানে তেওঁ মেন অফ দ্য ছিৰিজ পাইছিলে। যুৱৰাজে খুব ভাল পাৰফৰ্ম কৰিছিলে। সেই সময়ত তেওঁ অলপ অসুস্থ আছিলে, হ'লেও ইমান ভাল পাৰফৰ্ম কৰি আমি ইণ্ডিয়া ৱৰ্ল্ড কাপ জিকিছে। তাৰপিছত গাড়ীখন যে মোক তেওঁ এজ আ মানে টোকেন বুলিয়ে কয় বা যেনেকৈ তেখেতে মোক দিছে, মই ডেফিনেট তেখেতক যোনটো আপুনি কৈছে মানে মাননি মই দিবলৈ বিচাৰি আছোঁ আৰু মই ডেফিনেট তেখেতক লগ পালে লগে লগে মই সেই বস্তুটো দিম তেখেতক। তেওঁক যিখিনি ট্ৰেইনিঙৰ হিচাপে তেওঁ মোক ক'লে যে মই যাকে তাকে গাড়ীখন দিব খোজা নাই। এই গাড়ীখন তেখেতে মোক চুজ কৰি পেলাই ভাবিছে ঠিক আছে তোমাক দিলে তুমি ভালকৈ ৰাখিবা বা তুমি ৰেচপেক্ট কৰিবা। সেই মানে মোৰ খুব ভাল লাগিছে আৰু যে গাড়ীখন এতিয়া মই ইমান দিন দিল্লীত আছিলে এতিয়া ইয়াতে অসমত লৈ আছোঁ, কাৰণ কি মই বেছি ইয়াতে আছোঁ। নিশান্ত বৰদলৈৰ অকল যে যুৱৰাজ সিঙৰ সৈতে ঘনিষ্ঠতা আছে তেনে নহয়,
ভাৰতীয় ক্ৰিকেট তাৰকা গৌতম গম্ভীৰ, মহেন্দ্ৰ সিং ধোনী, চেতেশ্বৰ পূজাৰা, ঋষভ পণ্ট আদিৰ সৈতেও আছে ঘনিষ্ঠতা। 2018ত কিংছ 11 পঞ্জাৱৰ ফিল্ডিং প্ৰশিক্ষক আছিল নিশান্ত। BCCIৰ NCAৰো ফেকাল্টি আছিল নিশান্ত বৰদলৈ। দিল্লী দলৰো আছিল প্ৰশিক্ষক। সম্প্ৰতি জম্মু আৰু কাশ্মীৰ ৰঞ্জী দলৰ লগত জড়িত হৈ থকা নিশান্ত বৰদলৈয়ে যুৱৰাজ সিঙৰ পৰা উপহাৰ হিচাপে পোৱা এই বাহনখন আপুনিও প্ৰত্যক্ষ কৰিব পাৰে আপোনাৰ চহৰত। এখন বাহন এতিয়া আমাৰ লগত আছে। এইখন বাহন হ'ল ব্যয়বহুল বিলাসী বাহন অডি Q5। এগৰাকী বিশ্বৰ বাৰেণ্য যি মহান খেলুৱৈ, এই মহান খেলুৱৈগৰাকী হ'ল যুৱৰাজ সিং পাঞ্জাৱৰ। তেখেতে যি 2011 চনত মেন অফ দ্য ছিৰিজ সন্মান লাভ কৰিছিলে, 362 ৰান কৰিছিলে বেটছমেন হিচাপে, আৰু তেখেতৰ অলৰাউণ্ড পাৰফৰ্মেঞ্চ আছিলে। তেখেতে 15টা উইকেটো পাইছিলে, যাৰ বাবে এই অডি গাড়ীখন তেখেতক মেন অফ দ্য ছিৰিজ হিচাপে উপহাৰ দিছিলে। সৌভাগ্যৰ বিষয় যে বৰ্তমান গুৱাহাটী মহানগৰীত আছে এই ব্যয়বহুল বিলাসী অডি Q5 গাড়ীখন। আমাৰ সকলোৰে পৰিচিত, প্ৰায় 38খন ৰঞ্জী মেচ খেলিছে আমাৰ ফাৰ্ষ্ট ক্লাছ প্লেয়াৰ। তেখেতে বৰ্তমান আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী সুদক্ষ ট্ৰেইনাৰ, যি বহুকেইগৰাকী IPLৰ খেলুৱৈক প্ৰশিক্ষণ দি আছে। গৌতম গম্ভীৰ, যুৱৰাজ সিং, ঈশান্ত শৰ্মা, ঋষভ পণ্ট আৰু বহুখিনি খেলুৱৈৰ সৈতে তেখেতৰ এটা নিবিড় সম্পৰ্ক। সেইগৰাকী খেলুৱৈ হ'ল নিশান্ত বৰদলৈ। বিশ্বকাপৰ শ্ৰেষ্ঠ খেলুৱৈৰ পুৰস্কাৰৰ অডিখন যুৱৰাজৰ নামতে MH02 BR5354 নম্বৰত এতিয়াও পঞ্জীয়ন হৈ আছে। আৰু পাঞ্জাৱৰ মেটছখন আছিলে ৰঞ্জী ট্ৰফি। তেতিয়া মই যুৱৰাজক সুধিলোঁ যে এই গাড়ীখন তই কি কৰিবি? এইখনতো এয়া কৈছে, এইখনে 2011 চনৰ মোৰ ৱৰ্ল্ড কাপ মেন অফ দ্য ছিৰিজৰ গাড়ী। মই মোৰো আশা এটা আছে আৰু এনেকুৱা গাড়ী এখন চলাবলৈ, তই দিবি নেকি? তেতিয়া সি মোক ক'লে যে ঠিক আছে, এইখন গাড়ীটো মই বেছি এয়া কৰিব খোজা নাই, বেচিব খোজা নাই বা এয়া কৰা নাই, মই যাকে তাকে দিবলৈও খোজা নাই, তে তই ল'বি দে। সেই তেনেকুৱা দিয়াৰ পিছতো মই তেওঁক ডেফিনেটলি কিবা এটা অফাৰ কৰিছোঁ। এটা খুব ভাল লগা কথা, বেলেগ একো নাই। আল্টিমেটলি কিছুমানে ভাবে যে গাড়ী হয়, এয়া হয়। মই ভাবোঁ যে গাড়ীখন হয়, বাট ইটছ এন আইকনিক কাৰ, কাৰণ কি যিহেতু ইণ্ডিয়া ৱৰ্ল্ড কাপ মেন অফ দ্য ছিৰিজ, সেইটো কাৰণে মোৰ খুব ভাল লাগিছে। দেশৰ নামী ট্ৰেইনাৰ হিচাপে পৰিচিত নিশান্ত বৰদলৈ। নিশান্ত বৰদলৈয়ে যুৱৰাজ সিঙক নিয়মীয়াকৈ অনুশীলন কৰাইছিল, আৰু সেইবাবে নিজৰ খেলুৱৈ জীৱনৰ শ্ৰেষ্ঠ উপহাৰ অডি গাড়ীখন প্ৰশিক্ষকগৰাকীকে উপহাৰ হিচাপে দি দিলে যুৱৰাজে। যুৱৰাজৰ অডিখন নিশান্তে পাঞ্জাৱৰ পৰা গুৱাহাটীলৈ চলাই আনিছে। সম্প্ৰতি বিশ্বকাপৰ মেন অফ দ্য ছিৰিজ গাড়ীখন গুৱাহাটীতেই আছে। উল্লেখযোগ্য যে 28 বছৰৰ পিছত দ্বিতীয়বাৰৰ বাবে ক্ৰিকেট বিশ্বকাপ জয় কৰা ভাৰতীয় দলটোৰ অন্যতম হোতা আছিল যুৱৰাজ সিং। বিপুল বৰ্মনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। খবৰ আৰু আছে, কিন্তু তাৰ আগতে লৈছে এটা সৰু বিৰতি। শীতৰ দলিচাখন কিয় বা নপৰে তাত? কুলু কুলুকৈ বৈ আহে খামুচি গছৰ শিপাত। লেম্পৰ পোহৰত নিচেলি প্ৰকৃতিৰ শব্দৰ খেল। বাঘ, ভালুক, পিগমি হগৰ কোলাহল তাত হ'ব তৃপ্ত মন। আজিৰ বিশেষত মানসত 48 ঘণ্টা নিশা 9 বজাত কেৱল নিউজ 18 অসম নৰ্থ ইষ্টত। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট, সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট, অটুট ঘৰ, অটুট অসম। কামাখ্যা দেৱালয়ৰ দলৈ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হৈছে। বৰদলৈ ৰূপে নিৰ্বাচিত হৈছে কবীন্দ্ৰ প্ৰসাদ শৰ্মা। হিমাদ্ৰী হিমু শৰ্মা নিৰ্বাচিত হৈছে সৰু দলৈ ৰূপে, আৰু কবীন্দ্ৰ প্ৰসাদ শৰ্মাই লাভ কৰিছে 220টা ভোট। হিমাদ্ৰী হিমু শৰ্মাই লাভ কৰিছে 172টা ভোট। প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল 5 গৰাকী পুৰোহিতে। প্ৰায় 466 গৰাকী পুৰোহিতে নিৰ্বাচন কৰে 2 দলৈ। দেওবাৰে পুৱা 8 বজাৰ পৰা বিয়লি 3 বজালৈকে অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ। হৈ আছে বা আগন্তুক দিনত যিখিনি কৰণীয় আছে সেইখিনি মানে সকলোৰে সহযোগত আগবঢ়াই নিম বুলি আশা ৰাখিছোঁ। মোৰ কোনো ভাষা নাই। গোটেই বৰদেৰী সমাজৰ আশীৰ্বাদ, মা কামাখ্যাৰ আশীৰ্বাদ আৰু গোটেই কামাখ্যাবাসী ৰাইজৰ আশীৰ্বাদত মই আজি নিৰ্বাচিত হৈছোঁ। মোৰ কাৰণে কোনো ভাষা নাই। মই সকলোকে হাতজোৰ কৰি প্ৰণাম কৰিছোঁ।
আজি গুজৰাটৰ পৰা গিৰ গাই চিপাঝাৰৰ গৰুখুটি পোৱাৰ পিছতে তৈয়াৰ হৈছে গিৰ গাইৰ গাখীৰেৰে প্ৰস্তুত কৰা দৈ সমান্তৰালভাৱে গৰুখুটিত উৎপাদন হৈছে সেউজীয়া সতেজ শাক-পাচলিও দেওবাৰে মুখ্যমন্ত্ৰীয়ে প্ৰথমবাৰৰ বাবে সোৱাদ ল'লে গৰুখুটিৰ দৈ আৰু শাক-পাচলিৰ মুখ্যমন্ত্ৰীলৈ আহিল গৰুখুটিৰ দৈ আহিল সেউজীয়া সতেজ শাক-পাচলিও পুৱাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৱাহাটীস্থিত বাসভৱনলৈ আহিল গৰুখুটি প্ৰকল্পত উৎপাদিত সেউজীয়া শাক-পাচলি আৰু গিৰ গাইৰ গাখীৰৰ দৈ চিপাঝাৰৰ স্থানীয় বিধায়ক পৰমানন্দ ৰাজবংশীৰ নেতৃত্বত অহা এটা দলে মুখ্যমন্ত্ৰীক প্ৰদান কৰিলে গৰুখুটিত উৎপাদিত হোৱা গিৰ গাইৰ দৈ আৰু সেউজীয়া শাক-পাচলি ঘৰতে গৰুখুটিৰ পৰা অনা দৈ খালে মুখ্যমন্ত্ৰীগৰাকীয়ে এটা কাম কৰচোন অকণমান বাতি এটা ঢালি লৈ বাতি এটা চামুচখন ঢালি লৈ পানী কথা নাই উল্লেখযোগ্য যে ২৫ নৱেম্বৰত গুজৰাটৰ পৰা আহি পাইছিল ১০৮জনী গিৰ গাই ইয়াৰে ৩জনী গাই ৰেলতে পোৱালি জন্ম দিছিল দ্ৰুতগতিত আগবাঢ়িছে গৰুখুটি প্ৰকল্পৰ কাম উৎপাদন হৈছে শাক-পাচলিকে ধৰি অন্যান্য সামগ্ৰী আনহাতে মুখ্যমন্ত্ৰীয়ে গৰুখুটিত উৎপাদিত শাক-পাচলি আৰু দুগ্ধজাত সামগ্ৰীৰে চিপাঝাৰত এখন বজাৰ খোলাৰ বাবেও স্থানীয় বিধায়কগৰাকীক অনুৰোধ জনাইছে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট অসমীয়া ভাষাৰ বিৰুদ্ধে আস্ফলন কৰি ৰঙাঘৰত বিতৰ্কিত প্ৰদীপ দত্ত ৰয় গ্ৰেপ্তাৰৰ পাছতে মমতাৰ সহায় বিচৰা প্ৰদীপক মুখ্যমন্ত্ৰীৰ সকিয়নি কঠোৰ হাতেৰে দমন কৰা হ'ব হিন্দুসকলক ভাগ ভাগ কৰিব বিচৰা অপশক্তিক বৰাকৰ প্ৰদীপ দত্ত ৰয়ক গ্ৰেপ্তাৰ প্ৰদীপ দত্তক গ্ৰেপ্তাৰৰ পিছতে মুখ্যমন্ত্ৰীৰ হুংকাৰ যে অসমত যিকোনো মানুহে অসমখনৰ শান্তি সম্প্ৰীতি যোনে বিঘ্নিত কৰিব খোজে তেওঁলোকক আমি কঠোৰ হাতেৰে দমন কৰোঁ অসমৰ বিৰুদ্ধে কাম কৰা অপশক্তিক কঠোৰ হাতেৰে দমন কৰা হ'ব বৰাকৰ চৰকাৰী ভাষা বঙালী কিন্তু বৰাকত অসমীয়া ভাষা নচলিব বুলি কতো লিখা নাই বুলিও স্পষ্ট কৰি দিলে মুখ্যমন্ত্ৰীয়ে আজি বৰাকৰ চৰকাৰী ভাষা বঙালী বুলি হেতু মানি লোৱা হৈছে কিন্তু বৰাকত অসমীয়া নুসুমাব তেনেকুৱা এটা কথাটো মানা নাই তেনেকুৱা কথাটো সংবিধানত নাই কাৰণ আছামিজ ইজ দ্য অফিচিয়েল লেংগুৱেজ অফ আছাম প্ৰদীপ দত্ত ৰয়ক গ্ৰেপ্তাৰৰ আদৰণি জনাই গ্ৰেপ্তাৰৰ দুদিনৰ পিছতেই যাতে জামিন লাভ কৰিব নোৱাৰে তাৰ ব্যৱস্থা কৰিবলৈ দাবী বীৰ লাচিত সেনাৰ নেতাৰ শৃংখল চলিহাৰ লগতে অসমত অসমীয়া ভাষাই প্ৰথম প্ৰাধান্য পাব লাগিব বুলিও স্পষ্ট কৰি দিছে শৃংখলে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু প্ৰদীপ দত্ত ৰয় যাতে অতি শীঘ্ৰে জামিন পাই ওলাই নাযায় তাৰ ব্যৱস্থা চৰকাৰে কৰিব লাগিব কাৰণ তেখেতে অসমীয়া জাতি সত্তাটোক আমাৰ ভাষাক অপমান কৰিছে প্ৰদীপ দত্ত ৰয়ক ৰঙাঘৰলৈ প্ৰেৰণ কৰা ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই নিশ্চিতভাৱে গ্ৰেপ্তাৰ কৰা কাৰ্যক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে স্বাগতম জনাইছোঁ গ্ৰেপ্তাৰৰ পাছতে আন এক বিতৰ্কিত মন্তব্য প্ৰদীপ দত্ত ৰয়ৰ মমতা বেনাৰ্জীৰ সহায় আহ্বান কৰি প্ৰদীপ দত্তই লগালে টালফাল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কটু মন্তব্য বিতৰ্কিত প্ৰদীপ দত্ত ৰয়ৰ এই সমস্ত চক্রান্ত হচ্ছে বাঙালির বিরুদ্ধে সারা আসাম তথা ভারতের তথা বরাকের বাঙালির কাছে আবেদন করছি আসামের বাঙালি বিপন্ন পশ্চিমবঙ্গের মুখ্যমন্ত্রী মমতা ব্যানার্জিকে অনুরোধ করছি আপনি আসুন বাসায় দেখে যান আসামের বাঙালি হিন্দু মুসলিম কিভাবে বিপন্ন আমাদের বাঁচান আমাদের রক্ষা করুন আমার বিরুদ্ধে মিথ্যা মামলা দিয়েছে ইপিনে প্ৰদীপ দত্ত ৰয়ক দেশদ্ৰোহী চাৰ্জ লগাই গ্ৰেপ্তাৰৰ বিৰোধিতা কৰিছে বৰাকৰ কংগ্ৰেছ বিধায়ক কমলাক্ষ দেপুৰুকাস্থই মুখ্যমন্ত্ৰীয়ে বৰাক আৰু বঙালীৰ বিৰোধী কাম কৰিছে বুলি অভিযোগ কৰি কমলাক্ষই কয় যে মুখ্যমন্ত্ৰীয়ে নিজা এজেণ্ডা মতেহে চলে আমি এইটো দাবী জনাম আমি চৰকাৰৰ দাবী জনাম যে এষ্টাব্লিছ কৰক ক'ত কি আছে দেশদ্ৰোহী কি আছে এইটো এষ্টাব্লিছ কৰক তাৰ হৈছে কৰিব লাগিব নহ'লে এনেকৈ আননেচেচাৰী মানুহক হেৰাছমেণ্ট দিব নোৱাৰিব আপোনালোকে উল্লেখযোগ্য যে শিলচৰত অসমীয়াত লিখা
লিখা চৰকাৰী হৰ্ডিং আঁতৰাবলৈ হুংকাৰ দিয়াৰ পিছতে প্ৰদীপ দত্ত ৰয়ক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। আইনৰ দোহাই দি কোনো ভাষাক যাতে অপমান কৰা নহয় তাৰ প্ৰতি সচেতন হ'বলৈ আহ্বান সকলো পক্ষৰ। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ভাষাক লৈ বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাত বিষ বাষ্প বিয়পোৱা কোন এই প্ৰদীপ দত্ত ৰয়? উদ্ভট আচৰণ কৰা অসমীয়া বিদ্বেষী মন্তব্য কৰা প্ৰদীপ দত্ত ৰয়ৰ আছে বহুতো আখ্যান। জাতিগত সংঘাতৰ চেষ্টা কৰা প্ৰদীপ দত্ত ৰয়ক লৈ আমি প্ৰস্তুত কৰা এক বিশেষ প্ৰতিবেদন। স্বয়ম্ভু বিতৰ্কিত নেতা প্ৰদীপ দত্ত ৰয় কোন? কিয়, ক'ত, কেনেকৈ বিখ্যাত বিতৰ্কিত প্ৰদীপ দত্ত ৰয়? অসমীয়া ভাষাক ধ্বংস কৰা চক্ৰান্ত প্ৰদীপৰ। বিজেপিৰ পৰাও খেদা খাইছিল প্ৰদীপ দত্ত ৰয়। বৰাক ডেমক্ৰেটিক ফ্ৰণ্ট নামেৰে সংগঠন খুলি স্বয়ম্ভু নেতা হোৱা বৰাকৰ প্ৰদীপ দত্ত ৰয়ৰ আছে বিতৰ্কিত অধ্যায়। সদায়ে বিতৰ্কৰ মাজত থকা প্ৰদীপ দত্ত ৰয় এসময়ত বিজেপি দলৰে সদস্য আছিল। কিন্তু উদ্ভট আচৰণ, দল বিৰোধী কাৰ্যত লিপ্ত হোৱাৰ অভিযোগত 2019 চনৰ 13 জানুৱাৰীত বিজেপিৰ পৰা বহিষ্কাৰ কৰা হয় প্ৰদীপ দত্ত ৰয়ক। কা আন্দোলনৰ সময়ত অল কাছাৰ কৰিমগঞ্জ হাইলাকান্দি ষ্টুডেণ্টছ এছ'চিয়েশ্যনৰ সভাপতিৰ দায়িত্বত থকা প্ৰদীপ দত্ত ৰয়ে কা আন্দোলন কৰিলে অসম বিশ্ববিদ্যালয়ত অসমীয়া ছাত্ৰই প্ৰৱেশ কৰিব নোৱাৰিব বুলি ধমক দিছিল। এই সম্পৰ্কত গোলাঘাট আৰক্ষী থানাত এক গোচৰো ৰুজু হৈছিল। অসমীয়া ভাষাৰ বিৰুদ্ধে বাৰে বাৰে ষড়যন্ত্ৰ কৰি আহিছে প্ৰদীপ দত্ত ৰয় নামৰ তথাকথিত ভণ্ড নেতাজনে। প্ৰধানমন্ত্ৰীৰ ফটো সম্বলিত এখন হৰ্ডিঙত অসমীয়া ভাষা লিখাৰ বাবেই সেই বিজ্ঞাপনৰ ফলক 48 ঘণ্টাৰ ভিতৰত আঁতৰাই পেলাবলৈ হুংকাৰ দিছিল প্ৰদীপ দত্ত ৰয়ে। আমি বলে দিচ্ছি যে আগামী 48 ঘন্টার মধ্যে যদি সাইনবোর্ড সরিয়ে বাংলা সাইনবোর্ড লাগানো না হয়, বরাক ডেমোক্রেটিক ফ্রন্ট এই ব্যাপারে ব্যবস্থা নিতে বাধ্য থাকবে। আৰু প্ৰদীপ দত্ত ৰয়ৰ ধমকত সেও মানি 24 ঘণ্টাৰ ভিতৰত শিলচৰত আঁতৰাই পেলোৱা হৈছিল অসমীয়া ভাষাৰ হৰ্ডিং। বৰাকত অসমীয়া ভাষাৰ কবৰ খান্দিলে প্ৰশাসনে। অসমৰ ৰাজ্য ভাষা অসমীয়া হ'ব নোৱাৰে, অসমীয়া ভাষাৰ বিৰুদ্ধে আন্দোলন কৰক, প্ৰদীপ দত্ত ৰয়ে দিছিল এই হুংকাৰ। ৰাজনৈতিক নেতা হ'বলৈ যোৱা বিতৰ্কিত প্ৰদীপ দত্ত ৰয়ে অসমীয়া ভাষাক ধ্বংস কৰাৰ ষড়যন্ত্ৰত বহুদিনৰ পৰাই লিপ্ত হৈ আছে। ইতিমধ্যে কেইবাটাও গোচৰ ৰুজু হৈছিল প্ৰদীপ দত্ত ৰয়ৰ বিৰুদ্ধে। ভাতৃঘাতী সংঘৰ্ষৰ বীজ সিঁচিছে প্ৰদীপ দত্ত ৰয়ে। বঙালী অসমীয়াৰ মাজত সংঘাতৰ চেষ্টা চলাইছে ৰয়ে। পশ্চিমবংগৰ মুখ্যমন্ত্ৰীক হস্তক্ষেপ কৰাৰো দাবী। এই সমস্ত চক্রান্ত হচ্ছে বাঙালির বিরুদ্ধে। সারা শান্ততা ভারতের তথা বরাকের বাঙালির কাছে আবেদন করছি, আসামের বাঙালি বিপন্ন, পশ্চিমবঙ্গের মুখ্যমন্ত্রী মমতা ব্যানার্জিকে অনুরোধ করছি, আপনি আসুন, বাসায় দেখে যান আসামের বাঙালি হিন্দু মুসলিম কিভাবে বিপন্ন। আমাদের বাঁচান, আমাদের রক্ষা করুন, আমার বিরুদ্ধে মিথ্যা মামলা দিয়েছে। অসম আৰু বৰাকক দুটা ভিন্ন অংশ হিচাপে পৰিগণিত কৰিবলৈ ষড়যন্ত্ৰ কৰা প্ৰদীপ দত্ত ৰয়ক অৱশেষত কাছাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছে। কিন্তু কিমান দিনলৈ থাকিব অন্ধ কোঠৰীত এই প্ৰদীপ দত্ত ৰয়, সেয়াহে হ'ব লক্ষণীয়। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মহানগৰীত পুনৰ চাঞ্চল্যকৰ ঘটনা। মহানগৰী বতাহগুলিৰ ইউচুফ নগৰৰ এখন মাদ্ৰাছাৰ পৰা নিখোজ হৈছে দুজন ছাত্ৰ। 25 নৱেম্বৰৰ সন্ধিয়াৰ পৰা সন্ধানহীন হৈ আছে ছাত্ৰ দুজন। মাদ্ৰাছাখনৰ পৰা সন্ধিয়া 5:30 বজাত কাষৰ দোকানলৈ সামগ্ৰী কিনিবলৈ ওলাই অহাৰ পিছৰে পৰা সন্ধানহীন হৈ আছে জাহিদ আখতাৰ আৰু শ্বাহবুবু আলম নামৰ ছাত্ৰ দুজন। ঘটনা সন্দৰ্ভত ছাত্ৰ দুজনৰ পৰিয়ালে হাটগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও কোনো সন্ধান পোৱা নাই নিৰ্দিষ্ট ছাত্ৰ দুজনৰ। দুৰ্বৃত্তই অপহৰণ কৰাৰ সন্দেহ কৰিছে ছাত্ৰ দুজনক। উল্লেখ্য যে বিগত 3 বছৰৰ পৰা বতাহগুলিস্থিত মাদ্ৰাছাখনত থাকি ছাত্ৰ দুজনে শিক্ষা গ্ৰহণ কৰিছিল। উল্লেখ্য যে শনিবাৰে গীতানগৰত এগৰাকী ছাত্ৰীকো অপহৰণৰ অপচেষ্টা কৰিছিল দুৰ্বৃত্তই। বোলে 5:30 মিনিটত বোলে পলাইছে। পিছদিনা আমাক ফোন কৰি কৈছে, হুজুৰে কৈছে বোলে এনেকুৱা সিহঁতক বিচাৰি পোৱা নাই। এতিয়া আমি কৈছোঁ আপোনালোকে অলপ বিচাৰক, বিচাৰতে এতিয়া আপোনালোকে সিহঁতে বোলে বিচাৰিছে, থানাতো গৈছে। আমি কৈছোঁ বোলে নাই এতিয়া পোৱা নাই, আমাৰতো তাতে নাই। আমাৰ গুৱাহাটী কঠাবাৰীও আছে আমাৰ নিজৰ মানুহ, 6 মাইলতো আছে আমাৰ নিজৰ মানুহ। বোলে ঠিক আছে আমি তাতেও ফোন কৰি চাই ল'ম তাতে গৈছে নেকি সিহঁতে দুইটা। তাতে গৈ পেলাই নাই। খবৰ আৰু আছে, কিন্তু তাৰ আগতে লৈছে এটা সৰু বিৰতি।
শীতৰ দলিচাখন কিয় বা নপৰে তাত কুলু কুলুকৈ বৈ আহে খামুচি গছৰ শিপাত লেম্পৰ পোহৰত নিচিনি প্ৰকৃতিৰ শব্দৰ্ক্ষণ বাঘ ভালুক পিগমি হগৰ কোলাহল তাত হ'ব তৃপ্ত মন আজিৰ বিশেষত মানসত ৪৮ ঘণ্টা নিশা ৯ বজাত কেৱল নিউজ ১৮ অসম নৰ্থ ইষ্টত মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট